এতিয়া আহিছে আগতে ক'ত মৰি আছিলে তেওঁ ৰাস্তাত কিবা এটা গাড়ী দুৰ্ঘটনা ঘটিলে বা কোনোবা এজন মানুহৰ মৃত্যু হ'লে সকলোখিনি দুখ যে চৰকাৰৰে হ'ব লাগে সেইটো কথা নহয়। চাওকচোন ৰাইজ, এটা ভিডিঅ' দিছোঁ। তাই বনাই গৈ থাকিম যেতিয়ালৈকে দলংখন নহয়। আমাৰ নিকেতনতে পঢ়া এজন প্ৰাক্তন ছাত্ৰ, প্ৰথম বিভাগত যিয়ে উত্তীৰ্ণ হৈছিলে, ঘৰখনৰ একমাত্ৰ ছাত্ৰ, সেই ছাত্ৰজনে আজি মৃত্যুমুখত পৰিলে দলংখনক লৈ চৰকাৰৰ হেমাহিৰ বাবে। কিন্তু আজি চৰকাৰ এতিয়া আহিছে, আগতে ক'ত মৰি আছিলে তেওঁ। চাওক বাইদেউ, আপোনাক মই ট্ৰল কৰা নাই, মাত্ৰ এটা কথা শুধৰণি কৰাই দিছোঁ যে আমাৰো দুখ লাগিছে, মোৰো দুখ লাগিছে যে সেই ঠাইটুকুৰাত এক্সিডেণ্ট হৈ এটি শিশু মৃত্যুমুখত পৰিলে। তো আমাৰো বেয়া লাগিছে, বহুত মানে বেয়া লগা ঘটনা। কিন্তু এইখিনিতে আপোনাক এটা কথা কওঁ যে এই গাড়ী এক্সিডেণ্ট হওক বা ৰাস্তাত কোনোবা এজনক খুন্দিয়াই থৈ যাওক বা তেনেকুৱাবিলাক কিছুমান দুৰ্ঘটনা, আৰু যে এই দুৰ্ঘটনাবিলাক হ'লে অকল চৰকাৰক দুখ দি লাভ নাই। প্ৰথম দুখটো কাৰ আছে সেইটো প্ৰথম চাই ল'ব লাগে। যদি চৰকাৰৰ আছে চৰকাৰক দিয়ক, যদি গাড়ীখনৰ গাত আছে গাড়ীখনৰ গাত দিয়ক। এটা কথা শুনক, এতিয়া মই দেখাত আপোনাৰ পাছফালে যিখন দলং আছে, সেই দলংখনৰ ছাইডত থকা ৰেলিং ভাগিহে গাড়ীখন তলত পৰিছে। দলংখন ভাগি তলত সোমাই যোৱা নাই, গম পালে? এতিয়া ইয়াত কথাটো শুনক, যদি দলংখন ভাগি একেবাৰে তলত পৰি গ'ল হ'লে তেতিয়া আপুনি ক'ব পাৰিলেহে যে চৰকাৰৰ দুখ, কাৰণ দলংখন বনোৱা নাই। এতিয়া দলংখনৰ ছাইডৰ ৰেলিং ভাগি গাড়ীখন তলত পৰিছেগৈ, কিন্তু এইটো দুখ আছে ড্ৰাইভাৰজনৰ গাত আৰু গাড়ীখনৰ গাত। গাড়ীখনৰ গাত দুখ নাই, ড্ৰাইভাৰজনৰ গাত দুখ আছে। আমিও ড্ৰাইভাৰ হয়, আমি জানো মানে সেইখিনি কথা। এতিয়া সেই ড্ৰাইভাৰজনে নেদেখিলে নেকি যে সেই দলংখনত লাহে লাহে যাব লাগে? লাহে লাহে যোৱা হ'লেতো ছাইডৰ ৰেলিঙত খুন্দা মাৰি গাড়ীখন তলত নপৰে। পৰিলে হ'লেনে বাৰু? কেতিয়াও নপৰে। গতিকেলৈ বাইদেউ, কিছুমান কথা অলপ ভাবি গুণি ক'ব লাগে। কেমেৰাটো সন্মুখত লৈ যে কিবা এটা বকি এনে দি দিব লাগে সেইটো নহয়। চৰকাৰে বহুত কাম কৰি আছে, বুজিলে, বহুত কাম। এইখনতো সৰু দলং, ইয়াতকৈ ডাঙৰ ডাঙৰ দলং বনাই আছে, বহুত ৰাস্তা পদূলি বনাই আছে। কথা সেইটোৱে। যদি দলংখন ভাগি পৰিল হয় তেনেহ'লে আপুনি চৰকাৰক দুখ দিয়ক, কোনো একো নক'লে হ'লে। আপোনাৰ কমেণ্টতো মই চাইছোঁ, বহুতে এইটো কথা কৈছে। আৰু ছাইডৰ যেতিয়া ৰেলিং ভাগি গাড়ীখন তলত পৰিছে সেইটো কেতিয়াও চৰকাৰৰ দুখ নহয়। এইটো আপোনাক মই আকৌ এবাৰ বুজাই দিছোঁ। কাৰণ আমি গাড়ী চলাওঁ হয়, কিন্তু আমি গাড়ীৰ কিছুমান নিয়ম নাজানো, সেইটো কাৰণে আমি এক্সিডেণ্ট হ'বলগীয়া হয়। আমি যদি গাড়ীখন লাহে লাহে চলাওঁ কেতিয়াও এক্সিডেণ্ট নহয়, আমাৰ কেতিয়াও দুৰ্ঘটনা নহয়। মই ক'লোঁ ন, সেইখন দলঙত সেই গাড়ীখনৰ ড্ৰাইভাৰজনে বহুত স্পীডত গৈছিলে আৰু সেইটো কাৰণে সেই দলংখনৰ ৰেলিং ভাগি গাড়ীখন তলত পৰিলেগৈ। লাহে লাহে যোৱা হ'লে এইটো ঘটনা হ'ব নাপালে হ'লে। গতিকেলৈ কিছুমান কথা ভাবি গুণি ক'ব, যে অকল চৰকাৰকে যিকোনো কথাত দুখ নিদিব, বুজিলে? ধন্যবাদ, কথাটো মনত থ'ব।